বুবুল হাজৰিকা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উল্লেখ কৰিছে যে কি কাৰণত প্ৰতি বছৰে একাংশ চিকিৎসকে তেওঁলোকে চাকৰিৰ পৰা পদত্যাগ কৰে বা অব্যাহতি লয় মই সেই কথাটোৰে আলম ধৰি মই লখিমপুৰ আৰু ধেমাজিৰ পৰিসংখ্যাটো আপোনাৰ পৰা জানিব বিচাৰিছো বিগত বছৰকেইটাত কিমান চিকিৎসকে তেওঁলোকে পদত্যাগ কৰিছে বা অব্যাহতি লৈছে আৰু তাৰ ফলত কেনেকুৱা সমস্যাৰ সৃষ্টি হৈছে এই চিকিৎসা ক্ষেত্ৰত লখিমপুৰ আৰু ধেমাজিত চাওক ৰাজদীপ এক কথাত যদি আমি ক'বলৈ যাওঁ লখিমপুৰ আৰু ধেমাজিত জোৰা টাপলি মাৰি কোনো ৰকমে স্বাস্থ্য বিভাগটো চলি থকা পৰিলক্ষিত হৈছে লখিমপুৰ আৰু ধেমাজিত মুঠ 160গৰাকী চিকিৎসকৰ আজিৰ দিনটোত প্ৰয়োজন হৈ আছে 160গৰাকী চিকিৎসক নোহোৱাকৈ এই দুখনকৈ জিলা স্বাস্থ্য বিভাগটো চলি থকা পৰিলক্ষিত হৈছে আমাৰ হাতত তথ্য আছে আমি তথ্য জনাব খুজিছোঁ লখিমপুৰত 124জন ডাক্তৰৰ অভাৱ আজি তাৰিখত লখিমপুৰ জিলাখনত 124জন ডাক্তৰৰ অভাৱ তাৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত 80জন ডাক্তৰৰ অভাৱ ঘটি আছে ডিষ্ট্ৰিক্ট মডেল আৰু ৰাজ্যিক হস্পিটেল ইয়াৰ উপৰি উপস্বাস্থ্য কেন্দ্ৰ আৰু 30খন বিচনাযুক্ত চিকিৎসালয়বোৰত মুঠতে 136জন চিকিৎসক আছে আৰু তাতো খালী হৈ আছে 80জন চিকিৎসকৰ পদ গতিকে ইয়াক লৈ দেখিবলৈ পোৱা গৈছে যে জিলাখনত যেনে তেনে জোৰা টাপলি মাৰি লখিমপুৰে হওক বা ধেমাজি হওক ধেমাজিত মুঠতে 38জন চিকিৎসক লাগে আৰু বৰ্তমান তাৰ ষ্টেটাছ কেৱল 17জন 21জন চিকিৎসক ধেমাজি জিলাখনত নাই আৰু লখিমপুৰত মেডিকেল কলেজত 80গৰাকী চিকিৎসকৰ অভাৱ ঘটি আছে ঠিক তেনেধৰণে মেডিকেল অফিচাৰ 21জনৰ অভাৱ ছিনিয়ৰ মেডিকেল অফিচাৰ লাগে 21জন গতিকে এই 42জন মেডিকেল অফিচাৰৰ অভাৱ ঘটি আছে আৰু সাব ডিভিজন মেডিকেল অফিচাৰ এজনৰ অভাৱ আৰু এজন ডেপুটি সুপাৰিনটেণ্ডেণ্টৰ পদ খালী হৈ আছে গতিকে লখিমপুৰত এয়া হ'ল আজিৰ তাৰিখত চিকিৎসা বিভাগটো স্বাস্থ্য বিভাগটো কেনেধৰণে চলি আছে তাৰ এটা পৰিসংখ্যা এই পৰিসংখ্যাই এটা কথাই প্ৰমাণ কৰিছে যে জোৰা টাপলি মাৰি যেনে তেনে চৰকাৰে স্বাস্থ্য বিভাগটো চলাই থকা পৰিলক্ষিত হৈছে যিসমূহে তেওঁলোকে প্ৰেক্টিকেল MBBS ডিগ্ৰী লোৱাৰ পাছত এবছৰ তেওঁলোকৰ যিহেতু বাধ্যতামূলক গাঁৱত গৈ তেওঁলোকে চিকিৎসা সেৱা প্ৰদান কৰিব লাগে সেই তেনেধৰণৰ যিবিলাক শিক্ষাৰ্থী নতুনকৈ ওলাই আহিল গাঁৱত তেওঁলোকে ব্যৱহাৰিক তেওঁলোকে যেনেধৰণৰ একোটা সেৱা আগবঢ়ায় সেই এবছৰীয়া ডাক্তৰবিলাকক লৈ যেনে তেনে জোৰা টাপলি মাৰি এই লখিমপুৰ জিলাই হওক বা ধেমাজি জিলাই হওক চিকিৎসা বিভাগটো চলাই থকা পৰিলক্ষিত হৈছে অভিজ্ঞ চিকিৎসকৰ অভাৱ ঘটি আছে ঠিক তেনেধৰণে ছিনিয়ৰ মেডিকেল অফিচাৰ বা মেডিকেল অফিচাৰ এখেতসকলক যিসমূহ স্থায়ীভাৱে নিযুক্তি দিব লাগে এনেধৰণৰ পদবিলাকেই খালী হৈ আছে আৰু লখিমপুৰ জিলাখনত শেহতীয়াকৈ 5জন চিকিৎসকে পদত্যাগ কৰিছে তেওঁলোকে কামৰ পৰা অব্যাহতি লোৱা পৰিলক্ষিত হৈছে গতিকে এই তথ্যখিনিয়ে প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীয়ে যি এটা কথা কৈছে ইয়াৰ কিন্তু বিপৰীত ছবি দেখাখন আমি ইয়াত গ্ৰাউণ্ড জিৰোত দেখিবলৈ পাইছোঁ ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বুবুল হাজৰিকা আমাক সবিশেষ জনোৱাৰ বাবে